সকলোকে নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ আমাৰ আজিৰ ভিডিঅ'ৰ এই খণ্ডটিলৈ। আজি আমি এই ভিডিঅ' যোগে আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ আহিবলগীয়া অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰা কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু শেষলৈকে চাব। আৰু যদিহে চেনেল ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় সংবিধানৰ ন্যায়িক সমীক্ষাৰ ধাৰণাটো কোনখন দেশৰ পৰা ধাৰ কৰা হৈছে? তলত দিয়া চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। ভাৰতীয় নিৰ্বাচনী আয়োগৰ মুঠ নিৰ্বাচন আয়ুক্তৰ সংখ্যা কিমান? অপশ্যন নম্বৰ এটো হ'ব কাৰেক্ট অপশ্যন, আনচাৰটো 3 হ'ব। আৰু ইয়াতে শূন্যভিত্তিক বাজেট প্ৰয়োগ কৰা প্ৰথমখন দেশৰ নাম কি? চাৰিটা বিকল্পৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, মাৰ্কিন যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাৰ শ্ৰেণী বিভাজন প্ৰৱৰ্তন কৰিছিল? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1977ত। ইয়াৰ পিছৰ প্ৰশ্নটো, তলৰ কোনখন ৰাজ্য ভাৰতৰ ভিতৰতে সোণৰ সৰ্বাধিক উৎপাদক? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব এ অপশ্যন, কৰ্ণাটক। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় টকা লেনদেনৰ ক্ষেত্ৰত কোনটো ব্যৱহাৰ কৰা হয়? তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত RTGS, NEFT, SWIFT এটাও শুদ্ধ নহয়। উত্তৰ হ'ব বি নম্বৰটো, NEFT ব্যৱহাৰ কৰা হয় ইণ্টাৰনেশ্যনেল মানি ট্ৰান্সফাৰৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যন, কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল? অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব 1556 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো, পাক ইয়ং বিমানবন্দৰটো ক'ত অৱস্থিত? কাৰেক্ট আনচাৰ হ'ব ছিকিমত। ইয়াৰ পিছৰ প্ৰশ্নটো, সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো কি? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, শনি গ্ৰহটো দ্বিতীয় বৃহত্তম গ্ৰহ। পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে লিখিছিল? কাৰেক্ট আনচাৰ হ'ব দাদাভাই নওৰোজী। ভাৰতৰ প্ৰথম প্ৰকাশ পোৱা বাতৰি কাকতখন কি? কাৰেক্ট, ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ, দ্য বেংগল গেজেট, ভাৰতৰ প্ৰথম বাতৰি কাকত। পকী কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? খুবেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চাৰিটা বিকল্পৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ অপশ্যন নম্বৰ কাৰেক্ট, জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপৰিপুৰুষৰ নাম, বাসভৱনৰ নামটো হৈছে পকী। ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনটো আন্দোলনত কনকলতা বৰুৱাৰ শ্বহীদ হৈছিল? এইটো হ'ব অপশ্যন নম্বৰ ভাৰত ত্যাগ আন্দোলনত, অপশ্যন নম্বৰ চি। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মা। কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত। অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত আছে? চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, যোৰহাটত। সৌৰজগতৰ কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি, ইউৰেনাছৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি বেমাৰ হয় মানুহৰ দেহত? ইয়াৰ অপশ্যন নম্বৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভিটামিন চিৰ অভাৱত। লিভিং হিষ্ট্ৰী নামৰ আত্মজীৱনীখনৰ লেখক কোন? অৰ্থাৎ কাৰ আত্মজীৱনী? উত্তৰ হ'ব হিলাৰী ক্লিণ্টন। মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনজন ব্যক্তিয়ে কৈছিল? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এৰিষ্টটল।
অৰ্থাৎ এৰিষ্টটলে কৈছিল মানুহ ৰাজনৈতিক প্ৰাণী বুলি। আহোম ৰাজত্বৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, অষ্টভুজাকৃতিৰ আছিল। অৰ্থাৎ 8চুকীয়া আছিল আহোমৰ দিনৰ মুদ্ৰাবিলাক। ৰাজ্যসভাত অসমৰ পৰা আসনৰ সংখ্যা কিমান? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাজ্যসভাত অসমৰ পৰা আসন থাকে 7খন। ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে বুলি কোনগৰাকী ব্যক্তিয়ে কৈছিল? তলত দিয়া 4গৰাকী ব্যক্তিৰ ভিতৰত এই উক্তিটো কোনে দিছিল? উত্তৰ হ'ব মহাত্মা গান্ধী। ইয়াৰ পিছৰ প্ৰশ্নটো ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল? অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট অপশ্যন 1976ত। এইখিনি আছিল আজিৰ ভিডিঅ'টোত আমি আগবঢ়োৱা আপোনালোকলৈ কেইটামান আহিবলগীয়া এডিআৰইৰ অৰ্থাৎ আন এক্সামসমূহত আহিব পৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আশা কৰোঁ আপোনালোক ইয়াৰ পৰা উপকৃত হ'ব। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ মাজত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।